নমস্কাৰ নৰ্থ ইষ্ট নাও ডাভিউলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া দুখন জিলা গোলাঘাট আৰু যোৰহাট অভিযোগ পৃথক নহয় আৰক্ষীৰ বিৰুদ্ধে অভিযোগ একেই অভিযোগ অনুসৰি আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম পথ বাছি লৈছে দুজনকৈ যুৱকে এটা ঘটনা যোৱা 23 অক্টোবৰৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ অজয় দত্তই মৃত্যুৰ পূৰ্বে ভিডিঅ' কৰি আৰক্ষী কনষ্টেবল এজন গাড়ী চালকৰ বিৰুদ্ধে তেওঁক বৰ বেয়াকৈ প্ৰহাৰ কৰা বুলি অনা অভিযোগ নিশ্চয়কৈ আপোনালোকৰ মনত আছে ঠিক সেইদৰে কালি অৰ্থাৎ 26 ডিচেম্বৰৰ দিনাও দীপাংকৰ গগৈক 4-5 দিনে আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈ অৱশেষত চৰম সিদ্ধান্ত অৰ্থাৎ আত্মহননৰ পথ বাছি লোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে এই অভিযোগবোৰৰ ওপৰত ভিত্তি কৰি আমি প্ৰশ্ন কৰিব বিচাৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আৰক্ষী বিভাগৰ মাজত নৈৰাজ্যবাদৰ সূচনা হৈছে নেকি এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ সন্ত্ৰাসবাদীসকল সন্ত্ৰাসবাদী তেওঁলোক নৈৰাজ্যবাদী আইন কানুন নমনা লোক কিন্তু ৰাষ্ট্ৰ ব্যৱস্থা আৰক্ষী বা প্ৰশাসনটো নৈৰাজ্যবাদী হ'ব নোৱাৰে আৰক্ষী কিংবা প্ৰশাসন মানে আইনৰ শাসন নহয় জানো জনহিতাৰ্থে অসম আৰক্ষী বুলি কোৱা নহয় জানো আইনৰ গণ্ডিৰ মাজত সোমাই তেওঁলোকে অপৰাধী সন্ত্ৰাসবাদী বা উগ্ৰবাদী সংগঠনৰ লিংকমেনক যদি আটক কৰে বা গ্ৰেপ্তাৰ কৰে আইনৰ গণ্ডিৰ ভিতৰত সকলো বিহিত ব্যৱস্থা ল'ব পাৰে কিন্তু এতিয়া যিবিলাক অভিযোগ উত্থাপন হৈছে হয়তো ঘৰত থকা অৱস্থাত নিশাৰ আন্ধাৰত বা দিন হাজিৰা কৰিবলৈ যোৱাৰ সময়ত ঘৰৰ পৰা আটক কৰি নিয়া পুৱা 8 বজামানত ঘৰৰ পৰা নি দিনে নিশাই অত্যাচাৰ কৰি জেৰা চলোৱা তাকেই সহিব নোৱাৰি চৰম সিদ্ধান্ত গ্ৰহণ আৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ কাহিনীয়াৰ সময়তে গুলীচালনা কৰি চিৰজীৱনৰ বাবে ঘূণীয়া কৰা কিয় এনেধৰণৰ অভিযোগবোৰ সঘনাই উত্থাপিত হ'বলৈ ধৰিছে পুলিচি ব্যৱস্থাত কিয় এনে অৰাজকতা সৃষ্টি হ'বলৈ ধৰিছে বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে আমি প্ৰথমতে উল্লেখ কৰা গোলাঘাট আৰু যোৰহাটৰ দুটা ঘটনাৰ কিছু আভাস এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকলৈ বুলি আমি আগবঢ়াইছোঁ প্ৰথমতে আমি যোৰহাটৰ ঘটনাটোলৈ আহিছোঁ মঙলবাৰৰ ঘটনাটো অৰ্থাৎ মৃত দীপাংকৰ গগৈৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল আমি ক'বলৈ ওলাইছোঁ তিতাবৰ আৰক্ষীয়ে প্ৰায় 4-5 দিনে পুৱা 8 মান বজাতে দীপাংকৰক থানালৈ লৈ গৈছিল নিশা 2:30 মান বজাত আহি হিয়া ঢাকুৰি কান্দে দীপাংকৰে বায়েকে সংবাদ মাধ্যমৰ আগত কোৱা মতে যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ দিনা হেনো ঘৰতে আছিল দীপাংকৰ কিন্তু গ্ৰেনেড বিস্ফোৰণৰ লগত দীপাংকৰ জড়িত হয় বুলি ক'বলৈ বা দীপাংকৰৰ মুখৰ পৰা সেই কথা উলিয়াবলৈ আৰক্ষীয়ে জোৰ জবৰদস্তি দীপাংকৰক যোৰহাটৰ আৰক্ষী অধীক্ষককে ধৰি অন্যান্য আৰক্ষীয়ে মাৰপিট কৰা বুলি অভিযোগ তুলিছিল পৰিয়ালৰ লোকে আমাৰ হাতত সেই মন্তব্য আছে আমি সেয়া শুনাম আৰু ইয়াৰ লগতে কেএমএছএছৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ সন্মুখত দীপাংকৰৰ পৰিয়ালে কিদৰে অভিযোগ কৰিছিল আমি সেয়াও আপোনালোকক দেখুৱাই লৈছোঁ বা শুনাই লৈছোঁ নি ৰাতি কেইটা বজাত আহিছে ৰাতি 12টা বজাত আহি কি কৈছিলে কালি ৰাতি কি কৈছিলে মই যে নাথাকো মোক মানে একদম এনেকুৱা ধৰণে মই সাতজন দিছে মই পানিছমেণ্ট দিছে মই উঠি মানে সি কাম কৰি খাব নোৱাৰো কমবোৰ মই নিজে হৈ গ'লো বুলি সি মানে নিজৰ আজি বডিটো চাই পেলাই মই অনুভৱ কৰিছোঁ দেখিছ নাই এনকাউণ্টাৰ হৈ আছে তোক এনকাউণ্টাৰ কৰি দিম আৰু বন্ধুক এছপিৰ নাম মূৰত থৈছে বুলি কৈছে এছপিয়ে মূৰত বন্ধুক থৈছে বন্ধুক থৈছে সি কোৱা মতে এছপিয়ে বন্ধুক মোৰ মূৰত থৈছে আৰু মেডিকেল কোৱাইছে মাৰিছে আৰু মেডিকেল কৰাইছে মুঠতে মই সত্য কথা মানে মই গ্ৰেনেড বিস্ফোৰণ কৰিছোঁ বুলি কৈ দিব লাগে নোহোৱা কথাটো কৈ দিব লাগে নহ'লে এনকাউণ্টাৰ কৰিম বুলি কৈছে তাৰপৰা আৰু সি কৈছে তেওঁ কৈছে এছ পি ছাৰে কৈছে তুমি তই বোলে সেই হিন্দীত ক মই অসমীয়া বুজি নাপাওঁ আমাৰ এতিয়া হিন্দী ক'ব নাজানে সি কৈছে মই অসমীয়াহে জানো মই হিন্দী নাজানো সেইটো কথাটো তাক মানে খুব মাৰিছে হিন্দী ক'ব নোৱাৰে অসমীয়া যুৱকৰ ওপৰত কথাই কৈছে দেখিছে
কালি আহি শুলেহি খোৱাৰ পিছত মানে ৰাতিপুৱা সি শুব নোৱাৰিলে মানে শুবই নোৱাৰিলে মাকহঁতকহে মানে শুবলৈ কৈছে যে চিন্তা নকৰিবি ময়ো শুওঁ মা তহঁতিও শুবি যা কিন্তু সি যে নুশুৱে তাৰ যিখিনি যন্ত্ৰণা ভুগি আছে সি মৃত্যু বাটটো বাচিছে আৰু গতিকে সি জীয়াই থকা আৰু বা তাত কি ভাবুকি দিছে তোক এই লাষ্ট বুলিব আকৌ পিছৰ পৰ্যায়ত তোক যদি আনো তই বাচি নাযাওঁ বুলিও চাগে ভাবুকি দিছে যেতিয়া নেকি পুলিচে মানে SP মূৰত বন্ধুকটো থৈ পেলাই তাক সেইখিনি কথা কয় তেতিয়াহ'লে ল'ৰাই এনেও সি নিজে মৰি যোৱাই ভাল এতিয়া 5 দিনকে তেওঁলোকে নি আছে 5 দিনকে জেয়া কৈছেগে নিছে মোবাইল ঘৰত দুটাকে মোবাইল মা বাপেকক যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে মা বাপেকক দেখাব নোৱাৰিলে কেলে বোলে আপোনালোকৰ ল'ৰা এইটোৰ লগত জড়িত কাৰণে আমাৰ আপোনালোকৰ ল'ৰাক জেয়া কৰিবলগীয়া হৈছে বা ঘৰৰ পৰা উঠাবলগীয়া হৈছে তেওঁলোকে একো প্ৰমাণেই দেখুৱাব পৰা নাই তাত তেওঁ এনেকুৱাই তাক মানে মাৰিছে মানে এনেকুৱাই মাৰিছে সি মানে হিয়া মানে এতিয়া গোটেই দেহাটোত আপুনি চাবলৈ বাকী নাই তাত এনেকুৱা পিছ মানে এই পেটৰ চোৱা মানে একদম মাৰি মাৰি মানে অৱস্থা নাইকিয়া কৰি দিছে সদায় আছে মেডিকেল টিকাকেইটা একদম অৱস্থা নাই একদম ফুলা মানে বুটজোটাই গুচকিছে চাগে পেটটো গোটেই অৱস্থা নাই একদম বৰ বেয়াকৈ পঢ়া কৰিছে মানে তাক এই সোধ পোছ কৰিছে তেহেঁতো প্ৰশাসন এইটো সম্পূৰ্ণ তেওঁলোকে হত্যা ৰক্ষাকাৰী ৰাখ তেওঁলোকে সম্পূৰ্ণ এইটো হত্যা কৰিলে সি ল'ৰাটো মানে মৰি যাব বুলিয়ে সিহঁতি ইয়াত চমজাই দিছে হত্যা কৰিছে তেওঁলোকে তাৰপৰা এতিয়া যোৱাৰ আগত কৈছে কি আজিৰ পৰা মুক্ত হলো বুলি কৈছে ধেমালি কথা এই কেইজন মানে কৈ থৈ গৈছে পুলিচে কৈ থৈ গৈছে আজিৰ পৰা মুক্ত হলো বুলি কৈ থৈ গৈছে কিন্তু পৰিয়ালৰ লোকে আৰক্ষী অধীক্ষকৰ লগতে যোৰহাট বা তিতাবৰ আৰক্ষীৰ বিৰুদ্ধে এনে অভিযোগ আনিলেও এই অভিযোগ পোনচাতেই নৎসাত কৰে যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে দীপাংকৰ গগৈৰ বিৰুদ্ধে অস্ত্ৰ সৰবৰাহৰ প্ৰমাণৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰমাণ লাভ কৰা বুলি দাবী কৰে যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে हमार अपनी सभी ज्ञात है कि जोराटोत 14 डिसेंबरत एटा ग्रेनेड लॉबिंग और केस होइसिले और ग्रेनेड लॉबिंग और दिनार पिछोती हमार जिमान उल्फा सरेंडर्ड अल्फा आसे या जो ओवरग्राउंड वर्कर्स सस्पेक्टेड ओवरग्राउंड वर्कर्स आसे ये सोशल मीडिया केत्याबा पोस्ट दिसिले ये सबोक हमें बैकग्राउंड चेक और इन्वेस्टिगेशन इंटरोगेशन कारण सबोक माता होइसिले हमार सब टीम जिमान थाना আছে आउटपोस्ट আছে सब टीम গৈ প্লাই নিজৰ নিজৰ এক্টিভিটিজ ভেৰিফিকেশন কৰা হৈছিল কি কোন কি কৰি আছে কোন কোন জায়গাত আছে এই সব আমাৰ ভেৰিফিকেশন হৈছে আমাৰ ডিস্ট্ৰিক্ট जोराटोत অলমোস্ট 150 সালফা আছে और অলমোস্ট লাস্ট 2-3 ইয়ার্স মাজত 70-80 यंग बॉयज এই সোশ্যাল মিডিয়াত পোস্ট দিছে কি আলফা জয়েন কৰিব লাগে या আলফা জাম এনেকুৱা তো এই কেস রিলেটেড আমি जेते आम्ही CCTV फुटेज चालू और किसमान आरु तथ्य आसे जो मैं इथे पब्लिक डोमेनो साझा करीब न वारू हमार दीपांकर गोगोयक भी टिटाबोर थाना आना होइसिले और तार खुदपूस करा होइसिले और तार फोनोत जेते आम्ही बहुत डिटेल्ड एनालिसिस करिलु और हमार टेक्निकल एनालिसिस करा होल हमें गम पालू कि तार इन्वॉल्वमेंट किसमान आर्म्स स्मगलिंग और केसोत आसे जो हमाक टिटाबोर अंचलोरी किसुमान मानु हमाक কৈছে भी कि जार परा ये आर्म्स विचारिसिले आरु एटा अपनी सब सीनी पाए संजीव बरुआ एटा लखीमपुर और मानु हमें अरेस्ट करिसिलो किसुमान दिन आगत जो लिचुबाड़ी फायरिंग केस और मेन अक्यूज हो जार परा आर्म्स भी रिकवर होइसिले तार परा भी ये आर्म्स लइसे हमार तथ्य हमार हमी तार फोनत पाइसु आरु बहुत किसुमान ताते ऑडियो रिकॉर्डिंग आसे व्हाट्सएप मेसेजेस आसे जो मैं इन्वेस्टिगेशन कारण कोबो न वारू किंतु बहुत कोड लैंग्वेज बहुत की वस्तु पातिया से बहुत मानूपरा नागालैंड और बाहरो मानूपरा सरायदेव शिवसागर फालोपरा ये सब वस्तु वेरिफिकेशन कारण हमें टाइम लगे कोरोबरेट करिबो कारण व्हाट्सएप मेसेजेस कोरोबरेट करिबो कारण टाइम लगे ई कारण ताके खुद पूछ कारण माता होइसिले और जिमान टाइम ई थाना आसिले या इंटरोगेशन आसिले सब बाय लॉ अंडर द CCTV कवरेज आसिले और तार उपरत जिमान एलिगेशन এতিয়া আহি আছে কি নিৰ্যাতন হৈছে কিবা হাৰাসমেন্ট হৈছে এনেকুৱা কোনো ঘটনা হোৱা নাই কোন হসা কোন মিছা হেয়া সম্পূৰ্ণ তদন্তৰ পাছত হেয়া পোহৰলৈ আহিব কিন্তু পৰিয়ালৰ লোকৰ আগত মৃত দীপাংকৰে কোৱাৰ দৰে হসাকৈ হিন্দী ভাষাত উত্তৰ দিব নোৱাৰাৰ বাবে পিস্তলৰে তেওঁক মূৰত প্ৰহাৰ কৰা হৈছিল নেকি অৱশ্যে
আৰক্ষী অধীক্ষকগৰাকীয়ে পিষ্টল ব্যৱহাৰ নকৰোৱেই বুলি মন্তব্য কৰাৰ লগতে পৰিয়ালৰ লোকে অনা অভিযোগৰ তদন্তৰ পাছতহে সত্যটো পোহৰলৈ আহিব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। এই এলিগেশ্যন মই এতিয়া নিগেট কৰি আছোঁ, কিন্তু তাৰ ওপৰত বেছি কমেণ্ট না দিওঁ, কিয় অলৰেডি আৰক্ষী সঞ্চালক প্ৰধান মহোদয় আমাৰ এটা ইনকুৱাৰী দিছে আৰু ইনকুৱাৰীতে বস্তুটো ওলাই পৰিব। আমি এতিয়া একদম ৰুল আউট কৰা নাই, ফিজিক্যালি ই নাছিলে, কিন্তু ইয়াৰ থ্ৰু বহুত কিবা বস্তু হ'ব পাৰে, আমি কিন্তু ষ্ট্ৰংলি সাসপেক্টেড আছে আমাৰ। আজি পেপাৰটো ওলাইছে আৰু পৰিয়ালটোক কৈছে যে এছপিএফ তাৰ মূৰত পিস্তল লগাই ধমকি দিছিল। মই তো পিস্তল কেৰি নকৰো ইউজুৱেল। পেপাৰটো ওলাইছে আৰু তাৰ আপোনাৰ পৰিয়ালটোক কৈছে যিমান এলিগেশ্যন আছে মই আকৌ ৰিপিট কৰিম, যিমান এলিগেশ্যন আছে পেপাৰত আহিছে, সোশ্যাল মিডিয়াত আহিছে আৰু ফেমিলি মেম্বাৰ যিমান দিছে অলৰেডি সব ইনকুৱাৰীত কভাৰ হৈ যাব। তদন্ত কি হ'ব সেয়া সকলোৱে জানে। এটা সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে এটা টুইট কৰিছিল। এই টুইটটোলৈ আপুনি মন কৰকচোন। ঘটনাটো গোলাঘাটৰ দেৰগাঁৱৰ, য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ ঘটনাটোত মনোনিৱেশ কৰিবলৈ GP সিঙক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰিছিল আৰু সেই অনুসৰি গোলাঘাটৰ SP ৰাজেন সিঙক নিৰ্দেশ দিছিল এক নিৰপেক্ষ তদন্ত কৰিবলৈ। কিন্তু সেই নিৰ্দেশ যেন ফুটুকাৰ ফেনত। অভিযোগ উঠা দেৰগাঁও থানাৰ যান-বাহন আৰক্ষীৰ কনিষ্ঠবল নিতুল ফুকন আৰু গাড়ী চালক চিত্ৰৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী। গ্ৰেপ্তাৰ কৰাৰ বাদেই আটক কৰিবলৈও সাহস হোৱা নাই। যোৱা 2 মাহে ন্যায়ৰ অপেক্ষাত উচুপি চকুলোৰে নিজৰা বৈছে মৃত অজয়ৰ দুৰ্ভগীয়া মাতৃৰ। উল্লেখ কৰি থওঁ, আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ নিৰ্দেশত আত্মহত্যাৰ পথ বাছি লোৱা দেৰগাঁৱৰ নেঘেৰিটিঙৰ অজয়ৰ বাসগৃহত উপস্থিত হৈছিল গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং। আইনৰ গণ্ডিৰ ভিতৰত দোষীক চিনাক্ত কৰি দোষীক শাস্তি প্ৰদান কৰাটো তেওঁৰ দায়িত্ব বুলিও আশ্বাস দিছিল। কিন্তু 2 মাহ উকলি গ'ল। আমি খবৰ লাভ কৰা অনুসৰি আজিলৈকে অজয় দত্তৰ পৰিয়ালে অজয়ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনেই লাভ নকৰিলে। কি ৰহস্যজনক কাৰণত আজি পৰ্যন্ত অজয়ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰিলে পৰিয়ালৰ লোকে? অজয়ে ফেচবুক লাইভ কৰা মোবাইল ফোনটো হৰলুকি কিয়? আমি কিছুদিন পূৰ্বে অজয়ৰ মাতৃ আৰু অজয় দত্তৰ ককায়েকৰ যি মন্তব্য কৰিছিল সেই মন্তব্য আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আজি এমাহ হৈ গ'ল, ইয়াৰ কোনো হেৰি নাইকিয়া। আৰু মোক ৰাজেন সিঙে কৈ থৈ আহিছিলে 4 দিন বোলে আপোনালোকক এসপ্তাহৰ ভিতৰত আমি ন্যায় দিম, কিন্তু মোক হাতত ধৰি কৰি শপত খাই আহিছিলে। এতিয়া ন্যায় কোনো এমাহ হৈ গ'ল আজি নাই। পোষ্টমৰ্টম ৰিপৰ্ট নাই পোৱা নেকি? পোষ্টমৰ্টম ৰিপৰ্ট পোৱা নাই, আমি মোবাইলো পোৱা নাই, একো পোৱা নাই। আজি এমাহ হ'ল। ৰিপৰ্ট থানাই কৈ পেলাই ৰিপৰ্ট দিমগে, আমি ঘৰত গৈ দিমগে। এতিয়া আমাক আজিলৈকে ৰিপৰ্ট দিয়া নাই। দিয়া ট্ৰেফিক নিতুল ফুকন আৰু ড্ৰাইভাৰ যিজন চালক আছিল নিতুল ফুকনৰ চিত্ৰৰঞ্জন বৰাই তেওঁ গুৰুত্বভাৱে প্ৰহাৰ কৰিছিল, পেটত মাৰিছিল, ঘুচিয়াইছিল মুখত, আৰু সি বাৰে বাৰে কাকতি মিনতি কৰি এটাই কথাই কৈছিল যে মোৰ কোনো ভুল নাই, আপোনালোকে মোক কিয় এনে ধৰি আহিছে, মোৰ ঘৰত গৰু বান্ধিবলৈ আছে, মই আমাৰ খনিকপুথি শপত খাইও কৈছিল। কিন্তু তেওঁলোকে তেওঁৰ ভাইটিৰ কথা নুশুনি ভাইটিক গুৰুত্বভাৱে প্ৰহাৰ কৰি প্ৰায় 2 ঘণ্টামান সময় গাড়ীত আবদ্ধ কৰি পচন্দৰ মাৰপিট কৰি পেলাই কোনো গাৰ্জেন নোহোৱাকৈ আধা ৰাস্তাতে তাক মাৰপিট কৰি এৰি দিলে, যাৰ বাবে মোৰ ভাইটি আজি যোৱা 24 অক্টোবৰ তাৰিখে এটা চৰম সিদ্ধান্ত পথ বাছি ল'লে। আপোনালোকৰ চেনেলৰ সকলো চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, যিহেতু আপোনালোকে কৈছিল যে আপোনালোকে তৎক্ষণিকভাৱে গোলাঘাট আৰক্ষী অধীক্ষক SP ৰাজেন সিং ডাঙৰীয়াক আপোনালোকে দায়িত্ব দিছিল, কিন্তু সেই দায়িত্বৰ কোনো এতিয়ালৈকে আমি দায়িত্ব নিষ্ঠাৰে পালন কৰিছে বুলি আমি কোনো কাৰণে ধৰিব পৰা নাই। যিহেতু আজি প্ৰায় 20 দিন অতিক্ৰম কৰিলে আৰু আজি 20 দিন সময় উকলি গ'ল, আমাক কোনো ভাইটিৰ পোষ্টমৰ্টম PM ৰিপৰ্টটো আজিলৈকে আমাৰ হাতত পোৱা নাই। আমি বিচাৰি গ'লে কয় আপোনালোকৰ কেছটো গোটেইখন ক্ৰাইম ব্ৰাঞ্চৰ এডিশ্যনেল SP জন দাসে চাই আছে, SP আণ্ডাৰত SP চাই আছে, কিন্তু তেনেকৈ কয়, আমি তেনেকেই উভতি আহিবলগীয়া হয়। কিন্তু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক এটাই অনুৰোধ কৰিছোঁ যাতে দোষীয়ে কঠোৰ শাস্তি পাওক আমাৰ পৰিয়ালটো এই দুখীয়া পৰিয়ালটোক আপোনালোকে যাতে ন্যায় দিয়ে বাইট এতিয়া আপোনালোকেই ভাবকচোন ডিজিপি জিপি সিঙে পূৰ্বতে দিয়া তদন্তৰ এতিয়ালৈকে কি ফুটুকাৰ ফেন হ'ল সেয়া সকলোৱে দেখিলে গতিকে যোৰহাটৰ দীপাংকৰ গগৈৰ ক্ষেত্ৰত আৰক্ষীয়ে কি তদন্ত কৰিব সেয়া চকুৰ আগত জল পটপট সেয়া নকলেও হ'ব বহলাই গোলাঘাটৰ ডেৰগাঁৱৰ অজয়ৰ মাতৃৰ দৰে যোৰহাটৰ দীপাংকৰৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকেও ন্যায়ৰ অপেক্ষাত নীৰৱে কিবা চকুলো টুকাৰ বাহিৰে আৰু কিবা পাবনে অভিযোগ উঠা ধৰণে আৰক্ষীৰ নৈৰাজ্যবাদৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন জাতীয় দল সংগঠন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙৰ যুটিটোৰ ফলত বহু ল'ৰা হতাশগ্ৰস্ত হৈছে বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই হিমন্ত বিশ্ব শৰ্মা আৰু জিপি সিঙৰ চৰকাৰৰ বিৰুদ্ধে কথা ক'লেই অসমীয়া ল'ৰাক গুলিয়াই দিয়াৰ এটা ট্ৰেণ্ড হৈছে বুলিও দাবী বিদ্যুৎ শইকীয়াৰ দীপাংকৰ গগৈ আলফাৰ পৰা উভতি অহাৰ পিছত তেওঁক কাউন্সেলিং দি এটা সংস্থাপন দিয়া নহ'ল কিয় বুলি প্ৰশ্ন কৰে বিদ্যুৎ শইকীয়াই আৰু তেওঁ কি ক'লে আমি এই মুহূৰ্তত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ প্ৰথম কথা এই শেহতীয়াকৈ আমি দেখিছোঁ যে মানে জিপি সিং যেতিয়াৰ পৰা অসমত ডিজিপিৰ দায়িত্ব ল'লে ইয়াৰ আগতে স্পেচিয়েল ডিজিপি আছিল জিপি সিং অহাৰ পাছতে কা আন্দোলনত 5টা ল'ৰা পোনপটীয়াকৈ গুলিয়ালে আৰু জিপি সিং ডিজিপি আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এই দুজন মানুহৰ যুটিৰ পিছত সামগ্ৰিকভাৱে অসমীয়া ল'ৰাবিলাক এতিয়া হতাশ আৰু সামাজিক আৰু অৰ্থনৈতিকভাৱে হতাশ হৈছে চাকৰি বাকৰি নাই সংস্থাপনৰ কোনো ব্যৱস্থা নাই তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত বহু ল'ৰা হতাশ হৈছে কিন্তু আপোনালোকে দেখিব যে হতাশ হৈ কবিতা লিখিলে জেলত দিছে গান গালে জেলত দিছে ছবি আঁকিলে জেলত দিছে আৰু যিবিলাক হতাশ হৈ যদি কাৰোবাৰ মনত যিবিলাক মানুহে অলপ বিদ্ৰোহ ধাৰণাৰ বাহ লৈছে মনত সেই মানুহবিলাকক কিন্তু পোনপটীয়াকৈ এনকাউণ্টাৰ আপোনালোকে চাওক শদিয়াত 3জন বিতুপন বৰগোহাঁই আপোনালোকে জানে মনোজ বৰগোহাঁই বিতুপন নেওগ আৰু পৰহি দিনাখন পল্লৱজ্যোতি গগৈ শিৱসাগৰত আৰু কালি আপোনালোকে জানে যে বাইহাটা চাৰিআলিত প্ৰাঞ্জল দাস আৰু আজি পুৱা এইটো ঘটনা গতিকে এইটো এটা ট্ৰেণ্ড জিপি সিং আৰু হিমন্ত বিশ্ব শৰ্মাই ডিজাইন কৰা এটা ট্ৰেণ্ড আৰু অসমীয়া মানুহক মাৰিব লাগে তাৰমানে ইয়াত জিপি সিং আহিব জিপি সিঙে নেতৃত্ব ল'ব আৰু জিলাই অনা অসমীয়া এছপি পঠিয়াব অসমীয়া ল'ৰাক মাৰিব আমাৰ কোনো আবেগ নাই আমাক চাকৰি লাগে বুলি আমি ক'ব নোৱাৰিম আমাৰ ওপৰত বিদেশী জাপি দিলে আমি সেইটো কথাও মাতিব নোৱাৰিম একো মাতিব নোৱাৰিম খালি মানুহক মাৰিব লাগে সেইটো ট্ৰেণ্ড আৰু দ্বিতীয় কথাটো হৈছে তিতাবৰ অঞ্চলত এইটো দ্বিতীয় ঘটনা আপোনালোকে জানে জয়ন্ত বৰাক নিৰ্মমভাৱে হত্যা কৰিলে তাৰ পাছত কেৱল ক্ষতিপূৰণ দিলে কিন্তু দুখীক আজিলৈকে তেওঁলোকে ক'লে যে আৰ্মি অফিচাৰজনক তেওঁলোকৰ নিজৰ কাষ্টডিত শাস্তি দিয়া বুলি ক'লে কি শাস্তি দিলে আজিলৈকে ৰাজহুৱা নকৰিলে আপোনালোকে গোটেই কথাখিনি চাওক গতিকে এইটো কেতিয়াও মানি ল'ব নোৱাৰি আৰু যোৰহাটৰ হেনাৰ চাউনিৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণ হৈছে তাৰ কাৰণে জগৰীয়া কোন পুলিচ আৰ্মি জগৰীয়া পুলিচ আৰ্মি ব্যৰ্থতা তাৰ কাৰণে আজি 5 বছৰ আগতে আজি যদি 24 বছৰ বয়সত আজিৰ দিনটোত যদি দীপাংকৰ গগৈৰ মৃত্যু হৈছে 5 বছৰ আগত 17 বছৰ বয়স আছিল মানি লওক খুব বেছি 17-18 বছৰ বয়সীয়া এটা ল'ৰা আছিল 17-18 বছৰীয়া বয়সীয়া ল'ৰা এজনক সেই সময়ৰ যৌৱনৰ উন্মাদনাত কোনোবাই ফুচুলাই লৈ যাব পাৰে সেই সময়ত বিভিন্ন ধৰণৰ আমি সৰুতে বিভিন্ন ধৰণৰ চিন্তা আমাৰ বাহ আছিল গতিকে গৈছিল তাৰপিছত আনাৰ পিছত জেলত থাকিলে তাৰপিছত কাউন্সেলিং দিব লাগিছিল মুখ্যমন্ত্ৰীয়ে কয় চৰকাৰে কয় যে কোনোবা ঘূৰি অহা মানুহ আত্মসমৰ্পণ কৰা মানুহ ধৰি অনা মানুহক সংস্থাপন দিব চাকৰি দিব ব্যৱসায় কৰিবলৈ দিব পইচা দিব কিন্তু সেইবোৰতো নিদিয়াৰ পিছত যিজন ল'ৰাই এতিয়া আৰ্মি ইণ্টাৰভিউ মাৰিবলৈ দৌৰে গাঁৱৰ ল'ৰা লগত লৈ দৌৰাই আৰ্মি ইণ্টাৰভিউ মই অনলাইনত এতিয়াও আপুনি চালে পাব দীপাংকৰ গগৈ অনলাইন ফৰ্ম ছাবমিট কৰি থৈছে আমি চাইছোঁ ঘৰত ফৰ্ম আছে তেওঁ 5 বছৰ গৈ কেইদিনমান তেওঁ কিবা এটা ঘটনা ঘটিছিল সঁচা মিছা সেইটো বেলেগ কথা তাৰপিছত কিন্তু 5 বছৰ পিছত আহি চৰকাৰী কোনো খবৰ নল'লে তেওঁ এনেইটো খবৰ ল'ব লাগিছিল যে তেওঁ সহায় কৰিব লাগিছিল যে তুমি এনেকুৱা হৈছিলা তুমি এইটো ব্যৱসায় কৰা এইটো চাকৰি কৰা একো নাই তাৰপিছত তেওঁ আৰ্মি চাকৰি কৰিবলৈ ল'লে সেইখিনি লাগি আছে নাই পোৱা NRLত সিদিনা চাকৰি কৰিবলৈ গৈছে NRLত চাকৰিৰ কাৰণে ফৰ্ম ছাবমিট কৰিছে সেই ল'ৰাজনক হঠাৎ আনি এনেকৈ অত্যাচাৰ কৰাটো গোটেই ডেড বডিত দেখিবলৈ পোৱা গৈছে গোটেই শৰীৰত সাংঘাতিক ধৰণৰ বুট জোতাৰ গুৰ বন্দুকৰ গুৰ আৰু তেওঁ নিজে আহি কৈছে যে এছপিয়ে মূৰত বন্দুক থৈ কৈছে যে তই হয় বুলি কৈ দে আৰক্ষীৰ নৈৰাজ্যবাদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বোকাখাটৰ অধিবক্তা কিশোৰ চেত্ৰীয়ে সমাজত জীয়াই থকাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডিজিপি জিপি সিং অথবা নৰেন্দ্ৰ মোদীয়ে দিয়া অধিকাৰ নহয় এয়া ভাৰতীয় সংবিধানে দিয়া
মৌলিক অধিকাৰ বুলি মন্তব্য কিশোৰ চেত্ৰীৰ। আমি শুনাই লৈছোঁ তেওঁৰ মন্তব্য। আমি জীয়াই থকা অধিকাৰ আছে, গতিকে সেই জীয়াই থকা অধিকাৰ আমাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে, অৰ্থাৎ GP সিঙে হওক লাগিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক, আমাৰ জীয়াই থকা যিটো অধিকাৰ, আৰু যিহেতুকে সেই ল'ৰাসকল মা দেউতাই কিমান তুলি তালি ডাঙৰ দীঘল কৰে, আৱেগ এটা জড়িত হৈ থাকে, তো তেখেতলোকক গুলিয়াই দিয়া তেখেতলোকৰ অধিকাৰ ক'ত পালে, কোনে দিলে সেই অধিকাৰটো, সেইটো অতি স্পষ্ট কৰিব লাগে। তেখেতলোকৰ অধিকাৰটো কোনে ধৰে? ইনফেক্ট হয়, তেখেতলোক যদি আলফাৰ লিংকমেনো যদি আছিলে তাতো ক'ব লগা কথা নাই, তেখেতলোকে কোৰ্টত প্ৰডিউচ কৰক, প্ৰডিউচ কৰাৰ পাছত তেখেতলোকে প্ৰুফ কৰক, তাৰপিছত আইনে যি ব্যৱস্থা লয়, যি শাস্তি দিয়ে সেইটো তেখেতলোকে মানি ল'লেহেঁতেন। কিন্তু তেখেতলোকে মৰেল পুলিচগিৰি তেখেতলোকে ডাইৰেক্ট গুলিয়াবই, এটা ইভিডেঞ্চ নাই, পিছত আই এম চৰি বুলি ক'লে হ'ব নেকি? আৰু ইনফেক্ট এতিয়া গুলিয়াৰ পাছতো আলফাই প্ৰেছ বিবৃতি দিছে, তাৰপাছতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনো ৰিয়েকশ্যন নাই, GP সিঙৰ কোনো ৰিয়েকশ্যন নাই, তাত ঘৰত গৈ উপস্থিত হোৱা নাই, ইনফেক্ট এজাহাৰটো ৰেজিষ্টাৰ কৰিবলৈ তেখেতলোকে বিচৰা নাই। আৰু অতি পৰিতাপে আমাৰ হাতত তথ্য আহিছে যে আমাৰ হাতত ইনফৰ্মেশ্যন আহিছে তেখেতলোকে মাৰিছে। তো তাৰ পাছত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে। আপোনালোকে জানে যে তাজ এটেক যিটো 26/11 যিটো সংঘটিত হৈছিলে, তাতো কাছাবক পুলিচে ডাইৰেক্ট গুলিয়াই দিব পাৰিলেহেঁতেন। কিয় তেখেতলোকক ডিফেন্স কাউন্সিল দিলে, এডভকেট দিলে, তেখেতলোকক গোটেই আইনৰ যিমানখিনি সুবিধা আছে চব দিয়াৰ পাছত লাষ্টত আইনে প্ৰুফ হ'ল, তেতিয়া ফাঁচি দিলে। তেনেকুৱা আইন আমাৰ ব্যৱস্থা আছে, কনষ্টিটিউশ্যন আছে, আইন আছে, সেই আইনবিলাক এতিয়া বৰ্তমান পুলিচে তুলি লৈছে। আমি পুৰণা আমাৰ দেউতাসকল মাহঁতৰ মুখত শুনিবলৈ পাইছোঁ যে অসমত এনেকুৱা পুৰণা ঘটনা সংঘটিত য'ত নেকি সবল ডেকাসকলক গুলিয়াই মৰা হৈছিলে, গুপ্ত হত্যা কৰা হৈছিল, তেনেকুৱা ঘটনা আমি শুনিছিলোঁ। বৰ্তমান আমাৰ চকুৰ আগত আমি জলকৈ পটকৈ দেখিবলৈ পাইছোঁ। গতিকে অতি পৰিতাপৰ বিষয়। আমি অসম আন্দোলন দেখা নাই, কিন্তু এনেকুৱা ঘটনা আমি দেখিব নিবিচাৰোঁ, কাৰণ অসম এটা শান্তিপ্ৰিয় জেগা হওক, আমি সেইটো কামনা কৰিছোঁ। আৰু এইটো এটা ৱেলফেয়াৰ ষ্টেট হয়, এইটো কোনো ধৰণৰ পুলিচ ষ্টেট নহয়, পুলিচগিৰি ইয়াত নচলিব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উপ সভাপতি ৰাহুল দাসে। খুব লজ্জাজনক বিষয় আমাৰ কাৰণে। চাওক, আমি এটা কথা স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ যে অসম প্ৰশাসন ব্যৱস্থাটো, অৰ্থাৎ অসম আৰক্ষী ব্যৱস্থাটোত এটা কথা লিখা থাকে যে জন সেৱাৰ হিতাৰ্থে, তো অৰ্থাৎ ৰাইজৰ সেৱাৰ বাবে এই প্ৰশাসনিক ব্যৱস্থাটো সমগ্ৰ অসমত প্ৰযোজ্য হৈ আছে। কিন্তু আমি অলপ দিনৰ পৰা দেখা পাইছোঁ যে অসম চৰকাৰে অসম প্ৰশাসনে অসমত পুলিচগিৰি চলাইছে। আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ তৰফৰ পৰা এটা কথা সুকিয়াই দিব বিচাৰিছোঁ যে অসমত প্ৰশাসনৰ পুলিচগিৰি চলোৱাটো আমি কিন্তু কোনো পধ্যে মানি ল'ব নোৱাৰিম। আগন্তুক সময়ত যদি এনেধৰণৰ নিৰহী যুৱকৰ ওপৰত নিম্ন অত্যাচাৰ চলোৱা হয়, নিৰহী যুৱকসকলক যদি ভুৱা এনকাউণ্টাৰ কৰি পেলাই হত্যা কৰাৰ চেষ্টা কৰা হয়, তেনেহ'লে কিন্তু সদৌ অসম অনুসূচিত ছাত্ৰ সন্থা গোলাঘাট জিলা কিন্তু শান্তভাৱে বহি নাথাকিব, সমগ্ৰ অসমত গণ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। আৰু লগতে আৰু এটা কথা আমি জনাই দিব বিচাৰিছোঁ যে গৃহ বিভাগটো অসমৰ খুদ মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি জনাজাত, দক্ষ মুখ্যমন্ত্ৰী বুলি জনাজাত তেখেতৰ ভক্তসকলে নোহাই থাকে, ভক্তসকলে জহাই থাকে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে গৃহ বিভাগটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে থকাৰ পাছতে এনেবোৰ কাৰ্য, এনেবোৰ পন্থা কিয় চলিবলগীয়া হৈছে, এনেবোৰ খিলঞ্জীয়াৰ ওপৰত নিম্ন অত্যাচাৰ কিয় হ'বলগীয়া হৈছে বাৰে বাৰে। 90 দশকৰ মুক্ত হত্যাৰ প্ৰৱণতা সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, এই দাবী আমাৰ নহয়। এই মন্তব্য কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পিণ্টু গগৈয়ে। তেওঁৰ মন্তব্য আছে আমাৰ হাতত, আমি শুনাই লৈছোঁ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিং যেতিয়াৰ পৰাই অসম আৰক্ষীৰ বিশেষ দায়িত্ব, সেই সময়ত কা আন্দোলনৰ সময়ৰ পৰা তেওঁলোকে দায়িত্বটো লৈছিল, তেতিয়াৰ পৰা আমি GP সিঙৰ আচলতে প্ৰকৃত ছবি দেখিছিলোঁ যে তেওঁ কিদৰে অসমীয়া যুৱকৰ ওপৰত, অসমীয়া মানুহৰ ওপৰত কিদৰে তেওঁলোকে নিৰ্যাতন নমাই আনিছিল। 5জন অসমীয়া নিৰীহ যুৱকক সেই সময়ৰ কা আন্দোলনৰ 5জন যি যুৱকক তেওঁ গুলীয়াই হত্যা কৰিছিল, সেয়া আমি সকলোৱে অসমবাসীয়ে স্বচক্ষুৰে আমি প্ৰত্যক্ষ কৰিছিলোঁ। আৰু এতিয়া স্বয়ং হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বতে থকা গৃহ বিভাগৰ এই বিভাগীয় কৰ্তৃপক্ষই এতিয়া অসমত এনেকুৱা এটা ভয়াৱহ তেওঁলোকে প্ৰৱণতা আৰম্ভ কৰিছে, যিটো এনকাউণ্টাৰৰ দৰে ভুৱা এটা প্ৰৱণতা আৰম্ভ কৰি এতিয়া শেহতীয়াকৈ অসমীয়া যুৱকক কোনো প্ৰমাণিতভাৱে নহয়, কেৱল সন্দেহত এনকাউণ্টাৰ কৰি জীৱনলৈ ঘূৰিয়াই কৰাৰ এটা প্ৰৱণতা আৰম্ভ কৰিছে। হত্যা কৰা এটা মুক্ত হত্যা এটা প্ৰৱণতা আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপোনালোকে চাওক, সিদিনা আমাৰ শদিয়াত আমাৰ মনোজ বুঢ়াগোহাঁই, দীপজ্যোতি নেওকা, বিশ্বনাথ বুঢ়াগোহাঁই কিদৰে কেৱল এটা নিষিদ্ধ ঘোষিত সংগঠনৰ লগত কোনো প্ৰমাণিতভাৱে নহয়, কেৱল সন্দেহত সেই 3জন যুৱকক আচলতে এনকাউণ্টাৰ কৰি ঘূণীয়া কৰা হ'ল।
কেৱল সন্দেহত কোনো প্ৰমাণিতভাৱে নহয় পৰিয়ালৰ লোকে কৈছে তেওঁলোক কোনোপধ্যেই সেই নিষিদ্ধ ঘোষিত সংগঠনটোৰ লগত জড়িত নহয় তৎসত্ত্বেও তেওঁলোকক কিন্তু তেওঁলোকক মুক্তভাৱে সেইদৰে তেওঁলোকক গুলীয়া হ'ল সেইদিনা তাৰপিছত তিতাবৰত সৌদিনা যোৰহাটৰ সেনা ছাউনীত বোমা বিস্ফোৰণ হৈছে তাৰ বিফলতাৰ দায়িত্ব ল'বলৈকে বিভাগীয় কৰ্তৃপক্ষই অসম আৰক্ষীয়ে কিন্তু কেৱল এজন যুৱকক 24 বছৰীয়া দীপাংকৰ গগৈ এজন যুৱকক কেৱল সন্দেহত তেওঁক মানসিক শাৰীৰিক অত্যাচাৰ চলাৰ ফলত যোৱাকালি সেইগৰাকী দীপাংকৰ গগৈ আত্মহনন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল মানে তেওঁলোকে কি কৰিব বিচাৰিছে আমাৰ অসমীয়া মানুহৰ ওপৰত অসমীয়া আমাৰ যুৱক যুৱতীৰ ওপৰত তেওঁলোকে এইদৰে ভুৱা এনকাউণ্টাৰ কৰি কেৱল প্ৰমাণিতভাৱে নহয় কেৱল সন্দেহত এইদৰে তেওঁলোকে অসমীয়া যুৱক যুৱতীক তেওঁলোকে মুক্ত হত্যাৰ পাতনি মেলিম বুলি ভাবিছে নেকি 90 দশকৰ যিটো কলা অধ্যায় মুক্ত হত্যাৰ গুপ্ত হত্যাৰ যি কলা অধ্যায় সেই কলা অধ্যায় পুনৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰৱৰ্তন কৰিব বিচাৰিছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰণ আজিৰ দিনত কোনোবা এজন যুৱক বা যুৱতী যদি কোনোবা নিষিদ্ধ ঘোষিতৰ প্ৰতি আকৃষ্ট হয় তেওঁ কাউন্সেলিঙৰ প্ৰয়োজন থাকে তেওঁলোকক বুজাই পৰাই নিজৰ সঠিক পথলৈ ঘূৰাই অনাৰ প্ৰয়োজনীয়তা দায়িত্ব চৰকাৰৰ থাকে বিভাগীয় কৰ্তৃপক্ষ থাকে গতিকে কাউন্সেলিঙৰ ব্যৱস্থা নকৰি তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন নকৰি কেৱল সন্দেহত আমাৰ যুৱক যুৱতীৰ ওপৰত এইদৰে ভুৱা এনকাউণ্টাৰ কৰি তেওঁলোকক হত্যা কৰা হ'ব বা জীৱনলৈ ঘূণীয়া কৰি দিয়া হ'ব এইটো এটা কেনেকুৱা ভয়াৱহ অগণতান্ত্ৰিক পৰম্পৰা চৰকাৰখনে আৰম্ভ কৰিব বিচাৰিছে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ ইপিনে দীপাংকৰ গগৈয়ে আৰক্ষীৰ অত্যাচাৰত আত্মহত্যাৰ অভিযোগ তুলি দীপাংকৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে আজি তিতাবৰ থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উগ্ৰপন্থীয়ে লিংক থকাৰ অভিযোগ উঠা ধৰণে এনকাউণ্টাৰ শাৰীৰিক মানসিক নিৰ্যাতনকে ধৰি আৰক্ষীৰ এনেধৰণৰ অত্যাচাৰ সহ্যকৰ হয়নে ক্ৰমাৎ পৰিস্থিতিটো জটিলৰ পৰা জটিললৈ গৈ থকা নাইনে কিন্তু আমি সকলো দেখি শুনিও যেন আজি জনতা একেবাৰে নিৰ্বিকাৰ হৈ আছে আৰু আমাৰ এই বিশেষ প্ৰতিবেদনটোত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে বোকাখাটৰ পৰা আমাৰ সাংবাদিক উত্তম শৰ্মা আৰু লগতে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈয়ে আৰু এনেধৰণৰ যিসমূহ বিশ্লেষণাত্মক বা বাতৰি তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰিব আৰু ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেই আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে ধন্যবাদ।